নমস্কাৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে ষ্টাডি এণ্ড লাৰ্ণ ইউটিউব চেনেললৈ স্বাগতম জনাইছো খুব লৰালৰিকৈ আমি এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছো আপোনালোকৰ বাবে কাৰণ আপোনালোকে যিটো নিউজৰ বাবে অধীৰ আগ্ৰহে বাট চাই আছিল যে অসম চৰকাৰৰ যিবিলাক তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী যি নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব যাক আমি এডিআৰই 2.0 বুলি কওঁ বা অসম চৰকাৰৰ অসম আৰক্ষীৰ উপপৰিদৰ্শকৰ পৰীক্ষা বা এবিইউবি পৰীক্ষা বা এবিইউবি ফিজিকেল টেষ্ট কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব আমি আগত এটা ভিডিঅ'ত কৈছিলো যে আগষ্ট ছেপ্টেম্বৰৰ পৰা এই পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব আৰু আজি তাৰে এটা নিউজ প্ৰকাশ পাইছে আপোনালোকক আমি প্ৰথমৰ পৰা দেখাবলৈ চেষ্টা কৰিম ইয়াতে আপোনালোকে চাব আমি জুম কৰি দেখুৱাই দিছো ইয়াতে দিয়া হৈছে এইটো CMO আসাম অফিচিয়েল পেজ হয় CMৰ আৰু ফেচবুকত আছে আপোনালোকে নিজে গৈ হলো চাব পাৰিব এটো কোনো ফেক নহয় ইয়াতে আজি দিছে যে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৃতীয় আৰু চতুৰ্থ বৰ্গ কৰ্মচাৰী নিযুক্তি ৰাজ্যিক আৰক্ষীৰ উপপৰিদৰ্শক কনিষ্টবল নিযুক্তিৰ বাবে প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা আলোচনা আৰু চূড়ান্ত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয় বৈঠকত পৰীক্ষা প্ৰক্ৰিয়াৰ স্বচ্ছতা বজাই ৰখাকে ধৰি নিযুক্তিৰ সন্দৰ্ভত সকলো বিষয় পুংখানুপুংখভাৱে আলোচনা কৰা হয় তাৰপিছত চাম আমি অহা বছৰৰ আৰম্ভণিতে গোটেই প্ৰক্ৰিয়াটো শেষ কৰাটো নিশ্চিত কৰিবলৈ ছেপ্টেম্বৰৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব অহা বছৰৰ আৰম্ভণিতে স্বচ্ছতাৰ সৰ্বোচ্চ মান বজাই ৰাখি চৰকাৰী চাকৰি ৰাজ্যৰ দক্ষ যুৱক যুৱতীসকলক মকৰল কৰাই আমাৰ অগ্ৰাধিকাৰ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে আপোনালোকে চাওক তলতে এখন ফটো দি থোৱা আছে এটো এটা ভিডিঅ' হয় মই ভিডিঅ'টো ইয়াতে আপলোড কৰি দিম আপোনালোকে নিজে চাই ল'ব আপোনালোকৰ যি অধীৰ আগ্ৰহে আপোনালোকে বাট চাই আছিল এই নিউজটোৰ বাবে এই নিউজটো অলৰেডি প্ৰকাশ হৈ গৈছে আপোনালোকে নিজে গৈ এই পেজটোত গৈ আপোনালোকে চাই ল'ব ইয়াতে দিয়া হৈছে আপোনালোকে মনত ৰাখিব উপপৰিদৰ্শকৰ যি লিখিত পৰীক্ষা সেই লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব কনিষ্টবলৰ যি শাৰীৰিক পৰীক্ষা সেই শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ'ব আৰু লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিসমূহ পদ আছিল সেই পদসমূহৰ লিখিত পৰীক্ষাও আমাৰ ছেপ্টেম্বৰ মাহৰ পৰাই আৰম্ভ হ'ব আৰু আপোনালোকে জানি সুখী হ'ব যে এই পদসমূহৰ যি চাকৰি সেই চাকৰিসমূহ 2025 চনৰ প্ৰথম মাহতে দিয়াৰ কথা এই বাতৰিটোৰ যোগেদি প্ৰকাশ কৰিছে ইয়াতে বহুকেইজন অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়া উপস্থিত আছিল আপোনালোকে ভিডিঅ'টো চালে নিজেই এই কথাখিনি গম পাব আপোনালোকৰ বাবে সুখবৰ আপোনালোকে যিসকলে আপোনালোকৰ পঢ়া শুনা বা শাৰীৰিক অনুশীলন আপোনালোকে ষ্টপ কৰিছিলে লং হৈ যোৱাৰ বাবে প্ৰচেছটো আপোনালোকে আজিৰ পৰাই আপোনালোকৰ যি শাৰীৰিক অনুশীলন যি আপোনালোকৰ লিখিত পৰীক্ষাৰ বাবে যি প্ৰস্তুতি চলাই আছিল সেই প্ৰস্তুতি আজিৰ পৰা আকৌ আৰম্ভ কৰক খুব কম সময় আছে আপোনালোকৰ হাতত আৰু কম সময়ৰ ভিতৰতে এই পৰীক্ষা অনুষ্ঠিত হ'ব শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ'ব বা আপোনাৰ যি লিখিত পৰীক্ষা সেই লিখিত পৰীক্ষা আপোনালোকৰ অনুষ্ঠিত হ'ব फाइनली बोल दी इसका कॉम्प्यूटर बाजार में काफी कुछ है ना एम्प्लॉयमेंट एक्सचेंज तो अगर एम्प्लॉयमेंट एक्सचेंज का वैकेंसी दिया है तो इशू काम करने का बाद डिपार्टमेंट के बोलते तो कि भाई ये पोस्ट हमको आईटीआई application sir through seva website receive kara aarambh kara hoise na 10th of October and deadline surely finally board दी इसका कॉम्प्यूटर बाजार में काफी कुछ है ना एम्प्लॉयमेंट एक्सचेंज तो अगर एम्प्लॉयमेंट एक्सचेंज का वैकेंसी दिया है तो इशू काम करने का बाद डिपार्टमेंट के बोलते तो कि भाई ये पोस्ट हमको आईटीआई application sir through seva website receive kara aarambh kara hoise na 10th of October and deadline surely finally board दी इसका